জয় জয় আই অসম, জয় জয় জুবিনদা। জুবিনদা। ষ্টেণ্ডাৰ্ড মডেল 350 খুব ধুনীয়া কণ্ডিশ্যনৰ আছে আৰু বহুতে বিচাৰে ষ্টেণ্ডাৰ্ড মডেল 125 2022 মডেল হয় 13,000 ৰানিং আছে আৰু ইখনৰ প্ৰাইচটো আহিব আপোনাৰ 89,000 ৰোডষ্টাৰ ESD ৰোডষ্টাৰ 2024 মডেল হয় ৰানিংটো খুবেই কম 3,000 মাত্ৰ ৰানিং হৈছে Activa 125 2024 মডেল আৰু নেক্সট আছে এখন ডিউক 200 E20 মডেল হয় LED হেডলাইট পাই যাব আৰু অফাৰখিনি হৈছে আপোনালোকে 10 লিটাৰ তেল পাব আৰু এটা হেলমেট আৰু 3 মাহৰ ইঞ্জিন ওৱাৰেণ্টি আৰু 3টা সাৰ্ভিসিং 24 মডেল আৰু সুপাৰ স্প্লেন্ডাৰ এখন আছে খুব ধুনীয়া কণ্ডিশ্যনত আছে সুপাৰ স্প্লেন্ডাৰ কোনবা যদি এখন দেখাইছো Dio 125 2023 মডেল নেক্সট এখন আছে FZX 2023 মডেল হয় আছে Razor 2024 মডেল নাপাসি আছে 2V 2024 এর মডেল হয় N160 2024 এর মডেল হয় 2024 এর মডেল হয় 8,000 রানিং আছে তো চাই যাওক ইয়াতে আপনার দেখা পাইছে এমটিৰ কালেকশন একদম এমটি গুটে কালেকশন আছে আৰু দেখাই দি আছো মই ইয়াতে আছে আপোনাৰ পালসার 125 আছে ইয়াতে আপোনাৰ পালসাৰৰ কালেকশন খিনি আছে এইফালে আপোনাৰ R15 ৰ কালেকশন গুটেখিনি R15 ৰ কালেকশন ইয়াতে ৰাখিছো নমস্কাৰ বন্ধুসকল আজি এইচ মটৰছৰ তৰফৰ পৰা নৱবৰ্ষৰ আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিলো লগতে এইচ মটৰছৰ ফালৰ পৰা ভোগালী বিহুৰ আপোনালোকলৈ আন্তৰিকতা শুভেচ্ছা জনালো আজি বহুদিনৰ মূৰত ফুল ভিডিও এটা লৈ আহিছো আকৰ্ষণীয় অফাৰৰ সৈতে আৰু অফাৰখিনি হৈছে আপোনালোকে 10 লিটাৰ তেল পাব আৰু এটা হেলমেট আৰু 3 মাহৰ ইঞ্জিন ওৱাৰেণ্টি আৰু 3টা সাৰ্ভিসিং আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকক এড্ৰেছটো কৈছো আমাৰ এড্ৰেছটো হৈছে গুৱাহাটী খ্ৰীষ্টান বস্তি এইচ মটৰছ GMCH ৰোড নেয়াৰ ইগনো সেন্টাৰ বা নেয়াৰ আপোনালোকে পাছপোৰ্ট সেৱা কেন্দ্ৰ মাইলেও আহি যাব গুগলত সাৰ্চ কৰিলে আমাৰ এড্ৰেছটো আপোনালোকে পাই যাব তো ইয়াতে আমাৰ ফাইনান্স ফেসিলিটিটো अवेलेबल আছে যিকোনো গাড়ীতে আপোনালোকে 30 to 40% দিলে আপোনালোকৰ ডাউন পেমেন্ট উলাই যাব গাড়ী যদিহে আপোনাৰ প্ৰফাইলটো ধুনীয়া আৰু ভাল হৈ আছে আৰু আপোনালোকে যিখিনি মানে বৰ্তমান ফাইনান্স হয় এড্ৰেছ এখিনিটো হৈ আছে আৰু যিখিনি নহয় আপোনালোকে স্ক্ৰিনত দিয়া মোবাইল নম্বৰত কন্টাক্ট কৰিব দেন তাতে মোবাইল নম্বৰ আমি কৈ দিম তো ভিডিওটো আৰম্ভ কৰো প্ৰথম আপোনালোকক দেখাইছো মিটিঅৰ 350 2024 এর মডেল হয় একদম ধুনীয়া কন্ডিশন আছে 17,000 রানিং আছে ইখনৰ প্ৰাইসটো আহিব 1,58,000 তো নেক্সট দেখাইছো আপোনালোকক ক্লাসিক 350 ইখন আপোনাৰ 2022 এর মডেল হয় রানিংটো আপোনাৰ ইখনৰ হৈছে 16,000 সামথিং আৰু ইখনৰ প্ৰাইসটো আহিব 1,55,000 নেক্সট আকৌ আহিছো জাভা 42 2023 এর মডেল হয় ইখন আপোনাৰ চলিছে 11,000 চলিছে রানিং আৰু ইখনৰ প্ৰাইসটো ৰাখছো 1,19,000 তো এবাৰ দেখাইছো আপোনালোকক হান্টাৰ 2024 এর মডেল হয় 8,000 রানিং আছে খুবই ধুনীয়া কন্ডিশনত আছে আৰু ইখনৰ প্ৰাইসটো ৰাখিছো 1,53,000 তো নেক্সট আছে আকৌ এখন ৰোডষ্টাৰ ESD ৰোডষ্টাৰ 2024 এর মডেল হয় ৰানিংটো খুবই কম 3,000 মাত্ৰ ৰানিং হৈছে আৰু ইখনৰ প্ৰাইসটো ৰাখিছো 1,29,000 নেক্সট আইছো এখন 2019 মডেলৰ X-Blade খুব ধুনীয়া কন্ডিশনত আছে ইখনৰ প্ৰাইসটো ৰাখিছো 49,000 নেক্সট আছে এখন N160 2024 এর মডেল হয় ইখনৰ প্ৰাইসটো ৰাখিছো 99,000 নেক্সট আছে এখন পালসার 150 2023 মডেল হয় আৰু এখন পালসাৰ আপোনাৰ কিকটো পাই যাব আপোনালোকে কিকো আছে গাড়ীখনত ৰানিংটো হৈছে 10,000 আৰু ইখনৰ প্ৰাইসটো ৰাখিছো 75,000 নেক্সট আছে এখন SP 160 2024 এর মডেল হয় আৰু ইখনৰ প্ৰাইসটো ৰাখিছো 72,000 নেক্সট আছে এখন হৰ্নেট 2.0 2023 এর মডেল হয় আৰু ইখনৰ প্ৰাইসটো ৰাখিছো আপোনাৰ 82,000 নেক্সট আছে আপোনাৰ আপাচি 160 2025 এর মডেল হয় খুব ধুনীয়া কন্ডিশন আছে আৰু রানিং মাত্ৰ 8,000 হৈছে আৰু ইখনৰ প্ৰাইসটো ৰাখিছো আপোনাৰ 1,05,000 নেক্সট আছে আপোনাৰ N250 2022 এর মডেল হয় আৰু ইখনৰ প্ৰাইসটো ৰাখিছো 79,000 তো নেক্সট আছে মিটিঅৰ 350 2024 এর মডেল মিটিঅৰ অৰোৰা মডেলটো হয় ইখনৰ প্ৰাইসটো ৰাখিছো 1,75,000 নেক্সট ইখন RS আছে 2022 এর মডেল হয় ইখন খুব ধুনীয়া কন্ডিশনত আছে ইখনৰ প্ৰাইসটো ৰাখিছো 99,000 নেক্সট আছে R15 V3 2018 এর মডেল হয় ইখনৰ প্ৰাইসটো ৰাখিছো 85,000 নেক্সট আছে এখন কাৰিশমা XMR 2024 এর মডেল হয় 27,000 রানিং আছে খুব ধুনীয়া কন্ডিশনত আছে ইখন গাড়ীৰ প্ৰাইসটো আহিব 1,01,000 নেক্সট আছে আপোনাৰ RC 125 2022 এর মডেল হয় 13,000 রানিং আছে
আৰু ইখনৰ প্ৰাইচটো আহিব আপোনাৰ 89,000। নেক্সট আছে RC 390 BS6 2024 মডেল হয়, 1000 ৰানিং হৈছে 1200 সামথিং, ইখনৰ প্ৰাইচটো আহিব 1,99,000। নেক্সট আছে Apache RTR 310 2024 মডেল হয় আৰু ইখনৰ প্ৰাইচটো আহিব 1,99,000। নেক্সট আছে ডমিনৰ 2024 মডেল 400 13,000 ৰানিং আছে আৰু ইখনৰ প্ৰাইচটো আহিব 1,79,000। এইবাৰ দেখাইছো ডিউক 200 2023 মডেল হয়, গাড়ীখন আপোনাৰ কিলোমিটাৰটো চলিছে মাত্ৰ 25,000, তো ইখনৰ প্ৰাইচটো ৰাখিছো 1,49,000। নেক্সট আকৌ দেখাইছো ডিউক 250 Gen 2 2022 মডেল হয়, খুবেই ধুনীয়া কণ্ডিশ্যনত আছে, 27,000 ৰানিং আছে গাড়ীখনৰ আৰু ইখনৰ প্ৰাইচটো ৰাখিছো 1,55,000। নেক্সট আছে এইখন MT-15 2023 মডেল হয়, খুব ধুনীয়া কণ্ডিশ্যনত আছে, এইখনৰ প্ৰাইচটো ৰাখিছো 1,32,000। তো এইবাৰ চাওক এখন বুলেট ষ্টেণ্ডাৰ্ড মডেল 350, খুব ধুনীয়া কণ্ডিশ্যনৰ আছে আৰু বহুতে বিচাৰে ষ্টেণ্ডাৰ্ড মডেল, তো একদম ধুনীয়া কণ্ডিশ্যনত আছে। এইখন গাড়ীখন আপোনাৰ হৈ গ'ল 2024 মডেল হয় আৰু কিলোমিটাৰ আপোনাৰ 10,000 আছে আৰু ইখনৰ প্ৰাইচটো ৰাখিছো 1,59,000। তো নেক্সট আপোনালোকক দেখাইছো বেনেলি 400 2020 মডেল হয়, খুবেই ধুনীয়া কণ্ডিশ্যনত আছে ইখনো, ইখনৰ প্ৰাইচটো আমাৰ ইয়াতে পাই যাব আপোনালোকে 1,05,000। নেক্সট আছে এইখন ডমিনৰ 250 2024 মডেল হয়, একদম ধুনীয়া কণ্ডিশ্যন আছে, ৰানিংটো 18,000 সামথিং হ'ব আৰু ইখনৰ প্ৰাইচটো ৰাখিছো 1,29,000। তো আৰু এখন আপোনাৰ ছুপাৰ স্প্লেণ্ডাৰ এখন আহিছে, খুব ধুনীয়া কণ্ডিশ্যনত আছে ছুপাৰ স্প্লেণ্ডাৰ। কোনোবা যদি মাইলেজ থকা গাড়ী বিচাৰি আছে ছুপাৰ স্প্লেণ্ডাৰ, তেনেহ'লে আপোনালোকে ল'ব পাৰিব 2021 মডেল 49,000ত ল'ব পাৰিব এইখন। তো এতিয়া আকৌ লৈ আনিছো এটা নতুন পাৰ্কিং আৰু নেক্সট পাৰ্কিং এখনত লৈ আনিছো। এতিয়া ইয়াত মই দেখাব লৈছো আপোনাক এভেঞ্জাৰ 160 2019 মডেল হয় আৰু ইখনৰ প্ৰাইচটো ৰাখিছো আপোনাৰ 39,000। তো নেক্সট আছে এইখন SP 160 2024 মডেল হয়, ইখনৰ প্ৰাইচটো আহিব আপোনাৰ 72,000। নেক্সট আৰু এখন আছে ৰনিন 2025 মডেল হয়, খুবেই ধুনীয়া কণ্ডিশ্যনত আছে, ৰানিংটো খুবেই কম, 8,000 ৰানিং হৈছে আৰু এইখনৰ প্ৰাইচটো ৰাখিছো 1,09,000। নেক্সট আৰু এখন ৰনিন আছে ব্লু কালাৰত 2023 মডেল হয়, এইখনৰ ৰানিংটো আছে 20,000 আৰু এইখনৰ প্ৰাইচটো ৰাখিছো 1,05,000। নেক্সট আছে এইখন চাইন 2024 মডেল হয়, ৰানিংটো 9,000 হৈছে আৰু এইখনৰ প্ৰাইচটো ৰাখিছো 59,000। তো নেক্সট আছে আৰু এখন চাইন 2017 মডেল হয়, এইখনৰ প্ৰাইচটো ৰাখিছো 33,000। তো নেক্সট আছে এইখন পেছন প্ৰ' 2018 মডেল হয়, কোনোবা যদি মাইলেজৰ কাৰণে বিচাৰি আছে, একদম ধুনীয়া গাড়ী পেছন প্ৰ', খুব ধুনীয়া মাইলেজ পাব আৰু এইখনৰ প্ৰাইচটো একদম মিনিমাম প্ৰাইচ ৰাখিছো 29,000। নেক্সট এইখন চাইন আছে আপোনাৰ 2018 মডেল হয়, খুব ধুনীয়া কণ্ডিশ্যনত আছে আৰু এইখনৰ প্ৰাইচটো ৰাখিছো আমি 39,000। নেক্সট আছে এইখন FZ V4, একদম ধুনীয়া কণ্ডিশ্যনত আছে, ব্লেকত, স্কেচলেছ গাড়ী হয়, 2023 মডেল হয়, ৰানিংটো আপোনাৰ 22,000 আছে আৰু এইখনৰ প্ৰাইচটো আহিব আপোনাৰ 92,000। নেক্সট আছে এইখন FZ V3 2023 মডেল হয় এইখন আৰু এইখনৰ প্ৰাইচটো আহিব আপোনাৰ 79,000। নেক্সট আছে FZ 2.5 ব্লু কালাৰত, খুব ধুনীয়া কণ্ডিশ্যনত আছে, 2022 মডেল হয় আৰু এইখনৰ প্ৰাইচটো আহিব আপোনাৰ 75,000। নেক্সট আছে X-Blade 2018 মডেল হয়, খুব ধুনীয়া কণ্ডিশ্যনত আছে এইখনো গাড়ী, এইখনৰ প্ৰাইচটো আহিব 49,000। নেক্সট আছে হৰ্নেট 2024 মডেল হয়, খুবেই ধুনীয়া কণ্ডিশ্যন, এইখনৰো 17,000 মাত্ৰ ৰানিং হৈছে আৰু এইখনৰ প্ৰাইচটো আহিব 79,000। নেক্সট এইখন আছে FZX 2023 মডেল হয়, ৰানিংটো 15,000 মান হৈছে আৰু খুব ধুনীয়া কণ্ডিশ্যনত আছে। এইখন যদি কোনোবাই বিচাৰি আছে FZX, তেনেহ'লে আপোনালোকে AS মটৰ্ছত পাই যাব 82,000। নেক্সট আছে এইখন N160 2024 মডেল হয়, খুব ধুনীয়া কণ্ডিশ্যনত আছে, এইখনো স্কেচলেছ গাড়ী, 14,000 ৰানিং আছে এইখন গাড়ীৰ আৰু এইখনৰ প্ৰাইচটো আহিব 1,05,000। নেক্সট আছে এইখন Apache 4V 2019 মডেল হয়, BS4, খুব ধুনীয়া কণ্ডিশ্যনত আছে, এইখনৰ প্ৰাইচটো ৰাখিছো 59,000। নেক্সট আছে এইখন Apache 160 4V 2023 মডেল হয় আৰু এইখনৰ প্ৰাইচটো ৰাখিছো 85,000।
নেক্সট আছে এইখন আপাচি 2V 2024 মডেল হয় আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 1,03,000। নেক্সট আৰু এখন আপাচি আছে 2V 2024 মডেল হয়, এইখনৰ প্ৰাইচটো ৰাখিছোঁ আপোনাৰ চেম 1,05,000। নেক্সট আছে এইখন আপাচি 2V 2023 মডেল আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 89,000। নেক্সট এইখন আছে আপোনাৰ N160 2023 মডেল হয় আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 79,000। নেক্সট আছে NS160 USD আৰু LED আপুনি দুটাও পাই যাব। NS160 এইখনৰ প্ৰাইচটো ৰাখিছোঁ 1,09,000 2024 মডেল। তো নেক্সট আছে এইখন NS160 2024 মডেল, ডিচেম্বৰ মাহৰ হয়, একদম লাষ্টৰ আৰু একদম ধুনীয়া মানে কম চলা 11,000 মাত্ৰ চলিছে E20 মডেল আৰু এইখন আমি দিম আপোনাক 99,000। নেক্সট আছে এইখন NS125 2023 মডেল হয়, 22,000 ৰানিং আছে আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 59,000। নেক্সট আৰু এখন আছে NS125 2023 মডেল হয়, এইখনৰো প্ৰাইচটো ৰাখিছোঁ চেম প্ৰাইচ 59,000। নেক্সট আছে NS200 E20 মডেল, আপোনাৰ LED হেডলাইট আৰু ডিজিটেল মিটাৰ, ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন, E20 মডেল আৰু এইখনৰ প্ৰাইচটো আহিব 1,15,000। নেক্সট আছে NS200 2022 মডেল হয়, ৰেড কালাৰত আছে এইখন আৰু এইখনৰ প্ৰাইচটো আপোনাৰ আহিব 85,000। নেক্সট আছে NS200 2023 মডেল হয়, এইখন অক্টোবৰ মাহৰ হয়, 5,000 ৰানিং মাত্ৰ, খুব ধুনীয়া কণ্ডিশ্যনত আছে আৰু এইখনৰ প্ৰাইচটো আহিব আপোনাৰ 1,12,000। তো নেক্সট আৰু এখন পাৰ্কিঙত লৈ আনিছোঁ, ইয়াতো বহুতো গাড়ী আছে, মই গাড়ীবিলাক গোটেই দেখাই দিম, গোটেই ভিডিঅ'ত আপোনালোকক দেখাই দিম, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাব, মই গাড়ীবোৰ দেখাই যাম। তো চাই যাওক, ইয়াতে আপোনাৰ দেখা পাইছে এমটিৰ কালেকশ্যন, একদম এমটি গোটেই কালেকশ্যন আছে। আৰু দেখাই দি আছো মই, ইয়াতে আছে আপোনাৰ পালচাৰ 125 আছে, ইয়াতে আপোনাৰ পালচাৰৰ কালেকশ্যনখিনি আছে, এইফালে আপোনাৰ R15ৰ কালেকশ্যন, গোটেইখিনি R15ৰ কালেকশ্যন ইয়াতে ৰাখিছোঁ। ইয়াতে পাই যাব আপোনালোকে RC 310 গোটেই আছে কালেকশ্যনবিলাক মই দেখাই দি আছো গোটেই। কোনোবা যদি RS বিচাৰি আছে RSও পাই যাব আপোনালোকে। তো ভিডিঅ'টো স্কিপ নকৰাকে আপোনালোকে শেষলৈকে চাই থাকিব, গোটেই ডিটেইলছখিনি মই কৈ দিম। তো প্ৰথমতে আৰম্ভ কৰিছোঁ হিমালয়ান স্ক্ৰেম 411ৰ পৰা, খুবেই ধুনীয়া কণ্ডিশ্যনত আছে, এইখন 2023 মডেল হয় আৰু এইখনৰ প্ৰাইচটো আহিব আপোনালোকৰ 1,49,000। নেক্সট আছে আপোনাৰ জাৱা 42 2023 মডেল হয়, ব্লেকত আছে, খুব ধুনীয়া হৈ আছে আৰু এইখনৰ প্ৰাইচটো আহিব আপোনালোকৰ 1,19,000। নেক্সট আছে আপোনাৰ স্কেম 411 আৰু এখন 2022 মডেল হয়, এইখনো খুব ধুনীয়া কণ্ডিশ্যনত আছে, এইখনৰ প্ৰাইচটো আহিব 1,45,000। নেক্সট ক্লাছিক আছে 350 2023 মডেল হয় আৰু এইখনৰ প্ৰাইচটো আহিব 1,65,000। নেক্সট আছে এইখন এডভেঞ্চাৰ 390 2020 মডেল হয়, কোনোবা যদি এডভেঞ্চাৰ 390 বিচাৰি আছে তেনেহ'লে এইখনৰ প্ৰাইচটো ৰাখিছোঁ 1,65,000। তো নেক্সট যদি কোনোবাই বিচাৰি আছে 350cc কোনোবা বাইক, আপোনালোকে একদম কমত পাব, 1 লাখৰ তলত পাব আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 99,000, 2022 মডেল, ৰানিং মাত্ৰ 20,000 হৈছে। নেক্সট আছে এখন ডিউক 200 E20 মডেল হয়, LED হেডলাইট পাই যাব আৰু এইখন আপোনাৰ হ'ল 2023 মডেল, এইখনৰ প্ৰাইচটো আহিব আপোনাৰ 1,54,000। নেক্সট আছে আপোনাৰ পালচাৰ 150 2019 মডেল হয়, BS4 মডেল হয় আৰু এইখনৰ প্ৰাইচটো আহিব আপোনাৰ 49,000। তো নেক্সট আছে MT15 এইখন দেখাইছোঁ আপোনাক, 2021 মডেল হয়, ৰানিংটো আপোনাৰ 27,000 আছে আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 1,10,000। নেক্সট আৰু এখন আছে MT15 2023 মডেল হয়, ব্লেক কালাৰ আছে, খুব ধুনীয়া কণ্ডিশ্যনত আছে আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 1,35,000। নেক্সট আৰু এখন আছে MT15 2023 মডেল হয়, ৰানিংটো আপোনাৰ 17,000 ৰানিং হৈছে আৰু এইখনৰ প্ৰাইচটো আহিব 1,35,000। নেক্সট আৰু এখন আছে MT15 2023 মডেল হয়, ৰানিংটো আপোনাৰ 16,000 ৰানিং হৈছে আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 1,35,000। নেক্সট আৰু এখন MT15 আছে 2024 মডেল হয়, খুব ধুনীয়া কণ্ডিশ্যনত আছে, ৰানিংটো মাত্ৰ 13,000 মান ৰানিং হৈছে আৰু এইখনৰ প্ৰাইচটো আহিব 1,49,000। নেক্সট আৰু এখন MT15 আছে 2024 মডেল হয়, এইখন আপোনাৰ প্ৰাইচ আহিব 1,49,000। নেক্সট আছে এইখন পালচাৰ 125 2025 মডেল হয় আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ 79,000। নেক্সট আছে এইখন আপোনাৰ পালচাৰ 180
15ৰ মডেল হয় আৰু ইখনৰ প্ৰাইচটো আহিব 32,000। নেক্সট আছে এইখন পালচাৰ 150 2024ৰ মডেল হয় আৰু ইখনৰ প্ৰাইচটো আহিব 89,000। নেক্সট আছে এইখন পালচাৰ 150 2019ৰ মডেল হয় আৰু ইখনৰ প্ৰাইচটো আহিব 49,000। আৰু এইখনত দেখা পাইছে এইটো মাডগাৰ্ড নাই, এইটো কোনো ধৰণৰ চিন্তা কৰিব নালাগে, আপোনালোকে আহিলে মই এইটো মাডগাৰ্ডটো লগাই দিম, এইটো কোনো ধৰণৰ টেনচন ল'ব লগা কথা নাই। নেক্সট আৰু এখন দেখাইছো আপোনালোকক পালচাৰ 180 ফুল ভাইজাৰৰ 2020ৰ মডেল হয়, 14,000 ৰানিং আছে আৰু ইখনৰ প্ৰাইচটো ৰাখিছো 49,000। নেক্সট ইখন দেখাইছো আপোনাক RR310 2018ৰ মডেল হয় আৰু ইখন আপোনাৰ খুব ধুনীয়া কণ্ডিশ্যন আছে, 18ৰ মডেল যদিও খুব কম চলিছে, 21,000 মাত্ৰ চলিছে আৰু ইখনৰ প্ৰাইচটো ৰাখিছো 1,29,000। নেক্সট আছে আপোনাৰ RR310 2023ৰ মডেল হয় আৰু এইখনৰ প্ৰাইচটো ৰাখিছো 1,79,000। কিলোমিটাৰটো বহুত কম চলিছে, মাত্ৰ 6,000 চলিছে, তো আপোনালোকে পাই যাব 1,79,000। নেক্সট আছে RC390 2024ৰ মডেল হয়, ৰানিংটো খুবেই কম হৈছে, আপোনাৰ 2,140 মাত্ৰ ৰানিং হৈছে আৰু ইখনৰ প্ৰাইচটো ৰাখিছো 1,99,000। নেক্সট আছে এইখন জিক্সাৰ 2018ৰ মডেল হয়, ফুল ভাইজাৰ আৰু ইখনৰ প্ৰাইচটো আমি ৰাখিছো 45,000। নেক্সট আৰু এখন জিক্সাৰ দেখাইছো নেকেট মডেল, আপোনাৰ নিউ মডেল হয়, 2020ৰ মডেল হয় আৰু ইখনৰ প্ৰাইচটো ৰাখিছো 49,000। নেক্সট আছে এইখন জিক্সাৰ আপোনাৰ 2018ৰ মডেল হয় আৰু ইখনৰ প্ৰাইচটো ৰাখিছো 45,000। নেক্সট আছে ডমিনৰ 400 2021ৰ মডেল হয়, খুবেই ধুনীয়া কণ্ডিশ্যনত আছে আৰু ইখনৰ প্ৰাইচটো ৰাখিছো 1,39,000। নেক্সট আছে ডমিনৰ আৰু এখন, এইখনো আপোনাৰ 2023ৰ মডেল হয় আৰু ইখনৰ প্ৰাইচটো আহিব আপোনাৰ 1,65,000। নেক্সট দেখাইছো আপোনাক এক্সট্ৰিম 125। এক্সট্ৰিম 125 যদি কোনোবা বিচাৰি আছে, একদম গুড কণ্ডিশ্যনত আছে, 2024ৰ মডেল হয়, মাত্ৰ 18,000 ৰানিং হৈছে আৰু ইখনৰ প্ৰাইচটো ৰাখিছো 79,000। নেক্সট আছে আপোনাৰ RS200। RS200 ইখন আপোনাৰ হৈ গ'ল 2024ৰ মডেল হয় আৰু ইখনৰ প্ৰাইচটো ৰাখিছো 1,25,000। নেক্সট আছে এইখন আপোনাৰ RS ৰেড কালাৰৰ আছে, 2023ৰ মডেল। 23ৰ মডেল হয় যদিও আপোনাৰ খুব কম চলিছে, মাত্ৰ 3,500 চলিছে আৰু এইখনৰ প্ৰাইচটো ৰাখিছো ইয়াতে 1,19,000। নেক্সট আছে R15 2021ৰ মডেল হয়, এইখনৰ আপোনাৰ ৰানিং হৈছে মাত্ৰ 26,000 আৰু ইখনৰ প্ৰাইচটো ৰাখিছো 99,000। নেক্সট আৰু এখন R15 আপোনাৰ 2021ৰে মডেল হয়, এইখন আপোনাৰ মেট ব্লেকত পাই যাব, 21,000 ৰানিং আছে, ইখনৰ প্ৰাইচটো আপোনাৰ সেম ৰাখিছো 99,000। নেক্সট আছে আপোনাৰ R15 V4 2023ৰ মডেল হয়, ব্লু কালাৰত আছে আৰু ইখনৰ প্ৰাইচটো ৰাখিছো আপোনাৰ 1,29,000। নেক্সট আছে R15M 2024ৰে মডেল হয়, ৰানিংটো আপোনাৰ 18,000 হৈছে আৰু ইখনৰ প্ৰাইচটো ৰাখিছো 1,55,000। সো গোটেইখিনি ভিডিঅ'ত আপোনালোকক যিখিনি আমাৰ গাড়ী আছে, যিখিনি ৰেডি আছে, গোটেই গাড়ী আপোনালোকক আমি দেখালো। এতিয়া আমি স্কুটিখিনি আপোনাক দেখাব গৈ আছো। আজি স্কুটিৰ ষ্টকসমূহ আপোনালোকক দেখাই যাম, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। এৰক্স 2022ৰ মডেল হয় আৰু আমি প্ৰাইচটো ৰাখিছো 99,000। নেক্সট আৰু এখন দেখাই আছো 2024ৰ মডেল আৰু প্ৰাইচটো ৰাখিছো 1,90,000। ৰানিং হৈছে 9,000। নেক্সট আৰু এখন দেখাই আছো 2024ৰে মডেল, প্ৰাইচটো ৰাখিছো 1,19,000। ৰানিং আছে 13,000। নেক্সট দেখাই আছো জুপিটাৰ 2024ৰ মডেল আৰু ৰানিং আছে 11,000 ৰানিং আছে আৰু আমি প্ৰাইচটো ৰাখিছো 75,000। নেক্সট আৰু এখন দেখাই আছো ৰেজেডাৰ 2024ৰ মডেল আৰু আমি প্ৰাইচটো ৰাখিছো 69,000। নেক্সট দেখাই আছো এক্টিভা 2024ৰ মডেল, 9,000 ৰানিং আছে আৰু আমি প্ৰাইচটো ৰাখিছো 69,000। নেক্সট আৰু এখন ব্লেক কালাৰত এক্টিভা 5G 2020 মডেল হয় আৰু আমি প্ৰাইচটো ৰাখিছো 49,000। নেক্সট আৰু এখন দেখাই আছো এক্টিভা 125 2023 মডেল আৰু আমি প্ৰাইচটো ৰাখিছো 62,000। নেক্সট আৰু দেখাই আছো 2022 মডেল ৰেজেডাৰ 5,000 ৰানিং আছে আৰু আমি প্ৰাইচটো ৰাখিছো 59,000। নেক্সট আৰু এখন দেখাই আছো ডিঅ 125 2023 মডেল, 20,000 ৰানিং আছে আৰু আমি প্ৰাইচটো ৰাখিছো 65,000।
নেক্সট আৰু এখন দেখাই আছো এপ্ৰিলিয়া SXR 2022 মডেল হয় ৰানিং আছে 11,000 ৰানিং আছে আৰু আমি প্ৰাইচটো ৰাখিছো 59,000 মাত্ৰ 59,000 হলে এখন ল'ব পাৰে আপোনালোকে নেক্সট আৰু এখন দেখাই আছো এপ্ৰিলিয়া XR 125 মডেলটো হ'ব 2022 মডেল আৰু প্ৰাইচটো হ'ব 65,000 নেক্সট আৰু এখন দেখাই আছো জুপিটাৰ 2025 মডেল হয় আৰু আমি প্ৰাইচটো ৰাখিছো 79,000 নেক্সট আৰু এখন দেখাই আছো এক্টিভা 125 2024 মডেল আৰু প্ৰাইচটো ৰাখিছো 69,000 নেক্সট আৰু এখন দেখাই আছো এক্টিভা 2024 মডেল একদম নিউ মডেল কিলেছ আৰু আমি প্ৰাইচটো ৰাখিছো 73,000 নেক্সট আৰু এখন দেখাই আছো এক্টিভা 125 2022 মডেল আৰু আমি প্ৰাইচটো ৰাখিছো 57,000 আৰু নেক্সট আৰু এখন দেখাই আছো গ্ৰাজিয়া ডিসেম্বৰ মাহৰ 2021 মডেল হয় আৰু আমি প্ৰাইচটো ৰাখিছো 52,000 নেক্সট আৰু এখন দেখাই আছো জুম 2023 মডেল আৰু আমি প্ৰাইচটো ৰাখিছো 59,000 নেক্সট আৰু এখন দেখাই আছো এভিনিস 2022 মডেল আৰু আমি প্ৰাইচটো ৰাখিছো 59,000 নেক্সট আৰু এখন দেখাই আছো এৰক্স 2024 মডেল আৰু আমি প্ৰাইচটো ৰাখিছো 1,19,000 নেক্সট আৰু দেখাই আছো এক্টিভা 5G 2019 মডেল আৰু আমি প্ৰাইচটো ৰাখিছো 42,000 তো বন্ধুসকল এতিয়ালৈকে আপোনাক গোটেইখিনি বাইকৰ ষ্টক দেখুৱালো আৰু লগতে মই স্কুটিখিনি দেখুৱাই দিয়া হ'ল তো ইয়াৰে মাজত যদি কোনোবা বাইক আপোনাৰ পছন্দ হৈছে তেতিয়াহ'লে স্ক্ৰীনত দিয়া নম্বৰটো যোগাযোগ কৰক তো আজিলৈ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলো জয় আই অসম জয় জুবিন দা